Saufra, long sikiaran panggo. Rau jin siri daini, rau jin pin au daini, jin sirang loi rau manya, ngau sen bong kam pi makan. Ngau sen bong kam sum sen pri kam pralung sen kam saman sama ngau sen bong kam pi makan khan pha panang han tau ongkar om dai le phang tai luk kun sao nu sao cao xin Hikai pinong unong nam Rizing boy pa kam ka Ngau sen bong kam pi makan Perong le Peongle Hobapati Mohodoy Somogoi Muখ্য সভাপতি মহোদয় কেন্দ্ৰীয় সভাপতি মহোদয়ক সমগৈ দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া কেন্দ্ৰীয় সভাপতি শ্ৰদ্ধাৰ ডক্টৰ ৰূপেশ্বৰ চেতিয়া ডাঙৰীয়া Peongle Bin Kingpa মূল পতাকা কিজন আমাৰ বিশেষ কাৰণত অনুপস্থিত আহিব পৰা নাই মুখ্য উপদেষ্টাক আমি শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকল কেন্দ্ৰীয় মুখ্য সম্পাদক প্ৰমুখ কৰি সাংগঠনিক সম্পাদক বিভিন্ন দায়িত্বত থকা কৰ্মকৰ্তাসকল 9খন জিলাৰ অসম ভিত্তিত সভাপতি সম্পাদক প্ৰমুখ কৰি বিষয়ববীয়াসকল আৰু আই মাতৃসকল আমাৰ যুৱক বন্ধুসকল আৰু সাংবাদিক বন্ধুসকল যেহেতু আমাৰ দ্বিতীয় দ্বিবাৰ্ষিক লখিমপুৰ ঘিলামাৰা এই বালিয়নিৰ পবিত্ৰ স্থলীত আমি কৰিব বিচাৰিছোঁ যিসকল বীৰ সন্তানে যিসকল আমাৰ উত্তৰ পুৰুষে আমাৰ চেতিয়া 48টা থালৰ আমাক একগোট কৰিবৰ কাৰণে যি সাহস আৰু প্ৰেৰণা দিলে এই আমি কৃতজ্ঞতা শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এই লখিমপুৰ জিলাৰ ঘিলামাৰা অঞ্চলত অসম চেতিয়া কেন্দ্ৰীয় সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি আজিৰ পৰা কালিলৈকে কেইবাটাও কাৰ্যসূচীয়ে আৰম্ভ হৈছে ইয়াৰ আগতে কেইবাটাও কাৰ্যসূচী হ'ল এইটো আমাৰ দ্বিতীয় কাৰ্যসূচী এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰি এটা অনুভৱ কৰিছোঁ যেহেতু এই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চুকাফাৰে যেনেকৈ আমাক এক কৰি থৈ গ'ল ঠিক তেনেদৰে আমি আমাৰ চেতিয়া বংশৰ 48টা থালৰ সকলোৱে আমি একলগ হ'ব বিচাৰিছোঁ ইয়াত বিভিন্ন থাল আছে নহতি আছে জপজল আছে হালদিবৈ আছে লুথুৰি আছে পিকচাই আছে দৰিকা আছে বিভিন্ন থাল গৈ আমি একলগ হ'ব বিচাৰিছোঁ একলগ হৈ আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি আৰু এধাপ আগবাঢ়ি যাব বিচাৰিছোঁ গতিকে আৰম্ভণিৰ পৰা শেষলৈকে সকলো কাৰ্যসূচীতে আমাৰ জ্ঞাতি কুটুম সকলক আমি একান্তৰে উপস্থিতি কামনা কৰিছোঁ বোলে তেজ ধুলে উঠে বোলে মঙহ ধুলে নুঠে আজি শিৱসাগৰ চৰাইদেউ গোলাঘাট যোৰহাট গুৱাহাটী কিহৰ সন্ধানত আহিছে আমি শিপাৰ সন্ধানত আহিছোঁ আমি শিপা বিচাৰি নিজৰ জ্ঞাতি কুটুম বিচাৰি আমাৰ মাজত আমি আমাৰ এই পবিত্ৰ স্থানত উপস্থিত হৈছোঁ উপস্থিতি হেৰেঙা বুলি আমি ক'ব নোৱাৰোঁ যদিও হেৰেঙা এজনে আমি 100জনে আমি কাম কৰিম এজনে আমি 100জনে কাম কৰিম আজি ইয়াত মানে 50জন আছে এই 50জনে আমি এজনকৈ 5000 আমি প্ৰতিনিধি কৰিছোঁ
আমি এজনে এখন গাঁও প্ৰতিনিধি কৰি আছোঁ, এজনে এটা অঞ্চলৰ প্ৰতিনিধি কৰি আছোঁ। গতিকে আমাৰ উপস্থিতি এই আৰম্ভণিতে হেৰেঙা হয় যে বিভিন্ন ঠাল আমাৰ চেতিয়া সন্মিলন 2020 চনত আমি আৰম্ভ কৰিছিলোঁ। 20 চনৰ পৰা আজি 5 বছৰ হৈছে। বেলেগ সৌদিনা আমি দিহিঙীয়া বংশালী পাতিছে, সৌদিনা বৰগাঁৱে বংশালী পাতিছে, বুঢ়াগাঁৱে পাতিছে। তেওঁলোকৰ অন্ততঃ 60-70 বছৰ মানে দিহিঙীয়া বংশালী। আমাৰ মাত্ৰ 5 বছৰ হৈছে। আমি আৰম্ভণিতে পানী কেঁচুৱা হৈছোঁ, সেই বুলি আমাৰ মন ভাঙিব নালাগে। আৰু পানী কেঁচুৱা ল'ৰাটো কিমান ডাঙৰ হ'ব, পানী কেঁচুৱা ল'ৰাটো কিমান ডাঙৰ হ'ব, ঠিক তেনেদৰে আমাৰ 5 বছৰ হৈছে। গতিকে আমি পানী কেঁচুৱা হৈ গৈছোঁ। আমাৰ কৈশোৰ পৰ্ব, আমাৰ যৌৱন পাব, যৌৱন পাব, আমাৰ সফল দেখা হ'ব, আমাৰ যেনে সোণালী জয়ন্তী হ'ব, ৰূপালী জয়ন্তী হ'ব। তেতিয়া আমাৰ মানে বিভিন্ন স্থানত আমি সমিল মিলে একগোট ইয়াতকৈ অধিককৈ হ'ব পাৰিম। তাৰোপৰিও আজি আমি অলপ আগতেই আমাৰ যিটো আৱেগ অনুভূতি, আমাৰ যিটো প্ৰতীক, আমাৰ চেতিয়া বংশালীৰ যিটো প্ৰতীক বেজ আমি উন্মোচন কৰিছোঁ। এই বেজটি আমাৰ বেজ বুলি নধৰি, আমাৰ প্ৰতীক বুলি নধৰি, আমাৰ চেতিয়া বংশৰ এটা অস্তিত্বৰ প্ৰতীক। আমাৰ এই বেজটো চেতিয়া বংশৰ অস্তিত্বৰ প্ৰতীক। আমি যিকোনো মাংগলিক মুহূৰ্তত আমি বেজটোক আমি আগবঢ়াই আমি মানে শ্ৰদ্ধা জনাই সেৱা কৰিম। আৰু নিজৰ ঘৰত মানে ক'ৰবাত মানে যেনেকৈ বহুতে মানে কিতাপ কেনেকৈ সজাই থয়, আমাৰ যেনেকৈ আমাৰ গামোচা এখনে, আমাৰ যিখন মানে ফাঁচিখনে ওলোমাই থৈ আমি প্ৰতি ঘৰত চেতিয়া মানুহৰ ঘৰত এই ফাঁচিখনৰ যদি ওলোমাই থওঁ, তেতিয়া আমাৰ এই যে চেতিয়া বংশৰ মানুহ বুলি, চেতিয়া বেজ বুলি এইটো পৰিচিত হ'ব। আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত গৈ মিটিং মাটামত গ'লে আমি এই বেজটি আমি পৰিধান কৰি গ'লে নিজকে মনটো শুদ্ধ লাগিব, নিজৰ পবিত্ৰ লাগিব। গতিকে বেজৰ সম্পৰ্কে আমি এইখিনি কথা ক'লোঁ যে আমাৰ প্ৰতীকৰ সম্পৰ্কে। এই প্ৰতীকটো আমি পবিত্ৰ স্থানত, পবিত্ৰ অনুষ্ঠানত আমি ব্যৱহাৰ কৰিম। ইয়াকে এইখিনি কথা ক'লোঁ। আৰু আৰম্ভণিৰ পৰা আমি শেষলৈকে, আজি এই আৰম্ভণিৰ পৰা আমি কালিলৈ শেষলৈকে সকলো অনুষ্ঠানটোত আমাৰ নিয়াৰিকৈ শৃংখলাবদ্ধ যেন আমাক আগবাঢ়ি যায়। আৰু আমি অনাগত দিনত আমি মানে আজি আমি কাৰ্যনিৰ্বাহ আছে, তাৰপিছত আমাৰ বিষয় বাছনি সভা আছে, সেইখনো যাতে আমাৰ সুকলমে পাৰ হৈ যায়। যে আমাৰ কোনো বাক বিতণ্ডা, আমি কোনো মানে দল বা কোনো বাবৰ কাৰণে, কোনো পদবীৰ কাৰণে যে আমি লালায়িত নহয়। আমি পদবীৰ কাৰণে অহা নাই, কিন্তু আমি জাতিক সুদৃঢ় কৰিবৰ কাৰণে এডাল ইকৰাক তাক যোগ কৰিবৰ কাৰণে, যেনে এমুঠা ইকৰা কাহিনীটো আপোনালোকে সকলোৱে জানে, আমি লগ হৈ থাকিলে এমুঠা ইকৰা ভাঙিব নোৱাৰে, এডাল ইকৰা হ'লে ভাঙি যায়। গতিকে এডাল ইকৰা আমি তাত মুঠাটোত যোগ দিবৰ কাৰণেহে আমি আহিছোঁ। গতিকে পদৰ কাৰণে আমি লালায়িত নহয়, পদৰ কাৰণে আমি বাক বিতণ্ডা নকৰি, আমি কৰ্মৰ কাৰণেহে আমি বাক বিতণ্ডা, কৰ্ম হোৱা নাই বুলিহে বাক বিতণ্ডা কৰিব লাগে। গতিকে এইখিনি কথা অৱগত কৰি আজি বানসিং ফা আজি শুভ মুহূৰ্তত মানে শুভ উদ্বোধন হ'ল। আৰু এই পতাকা উত্তোলনৰ স্থলীত আজি আমি শুভ অনুষ্ঠান হ'ল বুলি ঘোষণা কৰি সকলোলৈকে আশীৰ্বাদ জনাই আমি দুআষাৰ সামৰণি মাৰিছোঁ। আৰু উপৰপুৰুষে আমাক আশীৰ্বাদ দিয়ক। ধন্যবাদ। টাংলাই খুব টান। কেন্দ্ৰীয় সভাপতি ডক্টৰ ৰূপেশ্বৰ চেতিয়া ডাঙৰীয়ালৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। পতাকা উত্তোলন কৰাৰ সমান্তৰালভাৱে তেখেতে খুব কম সময়ৰ ভিতৰত আমাৰ জাতিৰ বংশধৰসকলৰ প্ৰতি সাৰগৰ্ভ মন্তব্য আমাৰ আগত দাঙি ধৰিলে। লগতে প্ৰতিখন জিলাৰ সভাপতি আৰু সম্পাদক মণ্ডলীৰ লগতে প্ৰতিনিধিবৰ্গ, লগতে এই পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ খ্যাতি আৰু বংশধৰক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি এই কাৰ্যসূচী ইমানতে সামৰণি পৰিছে বুলি ঘোষণা কৰিছোঁ। লগে লগে আমি মৈদাম তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। সমূহ
চিৰ